প্ৰথম কথাটো হৈছে যে মই আজি নিজে মোৰ পুৰণি ঘৰ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মই ঘূৰি আহিবলৈ পাই মই অতি গৌৰৱবোধ কৰিছোঁ। মোৰ পুৰণি ঘৰখন মই যি কাৰণতেই নহওক মই এৰি গৈছিলোঁ। আজি 2.5 বছৰ মই এই ঘৰখনৰ পৰা আঁতৰি আছিলোঁ আৰু মই তৃণমূল কংগ্ৰেছত আছিলোঁ। আৰু এতিয়া যিটো গোটেই অসমত আৰু ভাৰতবৰ্ষত সময়ৰ যিটো আহ্বান আৰু ৰাইজৰ যিটো আহ্বান আৰু সময়ৰ আহ্বান, এই সময়ৰ আহ্বানটো হৈছে যে ভাৰতবৰ্ষৰ পৰা আৰু অসমৰ পৰা ফেচিবাদী, সাম্প্ৰদায়িকতাবাদী আৰু জনবিৰোধী দুৰ্নীতিভ্ৰষ্ট এই বিজেপি চৰকাৰক উৎখাত কৰি অসমৰ ৰাইজক পৰিত্ৰাণ কৰিব লাগে। এইটো হৈছে সময়ৰ আহ্বান আৰু এই সময়ৰ আহ্বানটো অসমত বিজেপিক উৎখাত কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে উৎখাত কৰিব পাৰিব। যোৱা লোকসভা নিৰ্বাচনত এইটো গোটেই ভাৰতবৰ্ষত মুড অফ দি নেশ্যন হৈছে গোটেই ভাৰতবৰ্ষত যে বিজেপিক উৎখাত কৰিবলৈ হ'লে যি ৰাজ্যত যি বিৰোধী দল শক্তিশালী সেই ৰাজ্যত ৰাজ্যই সেই বিৰোধী দলক শক্তিশালী কৰিছে। উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিক, পশ্চিমবংগত তৃণমূলক বা তামিলনাডুত DMK-ক এনেকুৱাকৈ। ঠিক একেদৰে অসমত অন্য বিৰোধী দলে বিজেপিক উৎখাত কৰিব নোৱাৰে। সময়ৰ আহ্বান এইটোৱে যে আমি তৃণমূল কংগ্ৰেছে অসমত বিজেপিক উৎখাত কৰিব নোৱাৰোঁ। অসমৰ ৰাইজে ইয়াত বিচাৰিছে কংগ্ৰেছ দলক, কংগ্ৰেছেহে পাৰিব। আৰু সেইকাৰণে আমি ভাবিলোঁ যদি এই মুহূৰ্তত যদি আমি তৃণমূল কংগ্ৰেছত থাকোঁ তেতিয়াহ'লে কেৱল ভোট বিভাজন কৰি বিজেপিক সহায় কৰা হ'ব। আমাৰ যিখন মূল যুঁজ যে বিজেপিক উৎখাত কৰি অসমক ৰক্ষা কৰা, এইটো সম্ভৱ নহ'ব। আৰু সেইকাৰণেই এই সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মোৰ পুৰণি ঘৰ মই কংগ্ৰেছলৈ ঘূৰি আহিছোঁ। নাই, সেইটো আৰু আগতে তেতিয়া কৈছোঁ, আজি আৰু ক'ব খোজা নাই। চমু কথা এটাই, অন্য কথা একো নাই। গৈছিলোঁ তৃণমূললৈ বিজেপিক ভালকৈ উৎখাত কৰিব পাৰিম বুলি, কিন্তু দেখিলোঁ তৃণমূলৰ প্লেটফৰ্মেদি নোৱাৰি। গতিকে কংগ্ৰেছক ৰাইজে বিচাৰিছে, কংগ্ৰেছে শক্তিশালীভাৱে যুঁজিব পাৰিব। সেইকাৰণে যুঁজখন শক্তিশালী কৰিবৰ কাৰণে পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছোঁ। মোৰ লগত আমাৰ তৃণমূল কংগ্ৰেছৰ মুঠতে ৰাজ্যিক কমিটিৰ 33জন বিষয়ববীয়া, ৰাজ্যিক কমিটিৰ 33জন বিষয়ববীয়া মোৰ লগত যোগদান কৰিছে। আৰু ইয়াৰ উপৰি আমাৰ পাৰ্শ্বৱৰ্তী জিলা, এই পাৰ্শ্বৱৰ্তী জিলা হৈছে চৰাইদেউৰ পাৰ্শ্বৱৰ্তী জিলা। এই পাৰ্শ্বৱৰ্তী জিলাৰ 3জন জিলা সভাপতি তেওঁলোকে জইন কৰিছে। মই কুইকলি নামখিনি পঢ়ি দিছোঁ। মোৰ লগত গৌৰীশংকৰ শৰণীয়া ভাইচ প্ৰেছিডেণ্ট, শ্বেখ মহম্মদ ছাদিক ভাইচ প্ৰেছিডেণ্ট, গজেন্দ্ৰ প্ৰসাদ উপমন্য জেনেৰেল ছেক্ৰেটাৰী এডমিন, অৰূপজ্যোতি ভূঞা জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন, ঘনকান্ত চুতীয়া ট্ৰেজাৰাৰ, জুলফিকাৰ হুছেইন জেনেৰেল ছেক্ৰেটাৰী, ৰাজীৱ আলী, অতুল দত্ত, চিন্তু বৰুৱা, জিবুল গগৈ, গোপী বৰুৱা, অসীম মল্ল, বুজৰ বৰুৱা, পলাশ দত্ত, এই গোটেইসকল ছেক্ৰেটাৰী, বীৰেঞ্চি কাশ্যপ ছেক্ৰেটাৰী, বিক্ৰম ৰামচিয়াৰী ছেক্ৰেটাৰী, ফিৰোজ আহমেদ ছেক্ৰেটাৰী, আমানুল ইছলাম আৰু আব্দুৰ ৰহমান 2জন ষ্টেট এক্সিকিউটিভ মেম্বাৰ। ইয়াৰ উপৰি ষ্টেট ইউথৰ পৰা মেহবুব আলী প্ৰেছিডেণ্ট, আহমেদ আলী পিংকু, পলাক্ষী দাস, নাছিৰুদ্দিন আহমেদ 3জনেই ভাইচ প্ৰেছিডেণ্ট। ষ্টেট মহিলাৰ পৰা পল্লৱী হাজৰিকা জেনেৰেল ছেক্ৰেটাৰী, ৰিজুমণি গগৈ ছেক্ৰেটাৰী, ৰুমি বেগম ছেক্ৰেটাৰী। আৰু পাৰ্শ্বৱৰ্তী 3খন জিলা, এই 3 জিলাৰ 3 সভাপতি, তিনিচুকীয়াৰ সভাপতি হিৰণময় গগৈ, প্ৰাঞ্জল খনিকৰ শিৱসাগৰৰ সভাপতি আৰু দীপক শৰ্মা চৰাইদেউৰ সভাপতি। এইকেইগৰাকী আৰু বাকীসকল জিলা পৰ্যায়ত যি যোগদান কাৰ্যসূচী হ'ব তাত আমাৰ বাকী জিলা কমিটিৰ সকলোবিলাক কৰ্মকৰ্তাই জিলা পৰ্যায়ত যোগদান কৰিব। প্ৰথম কথা এটাই, বাকীটো বহুত আছে, মূল কথা এটাই, আজি এইখন সভাটো এইটো সিদ্ধান্ত হ'ব যে গোটেই অসমত প্ৰত্যেক ঘৰ ৰাইজৰ, প্ৰত্যেক ঘৰবাসীৰ ওচৰলৈ, প্ৰত্যেকজন ব্যক্তিৰ ওচৰলৈ, বিজেপি হওক, কংগ্ৰেছ হওক, যি পাৰ্টি হওক, অসমৰ প্ৰত্যেকজন ৰাইজৰ ওচৰলৈ আমাৰ কংগ্ৰেছ দলৰ সৈনিক, কংগ্ৰেছ দলৰ কৰ্মী যাব। আৰু এই বিজেপিৰ যি অত্যাচাৰ, বিজেপিৰ যি ভ্ৰষ্টাচাৰ, বিজেপিৰ যি একনায়কত্ববাদ, বিজেপিৰ যি সাম্প্ৰদায়িকতাবাদ, এইবিলাকৰ বিৰুদ্ধে ৰাইজক একত্ৰিত কৰি অসম ৰক্ষা কৰাৰ যিখন যুঁজৰ যি
ৰণথলী তৈয়াৰ হৈছে ২৬ৰ যুঁজৰ কাৰণে সেই ৰণথলী সকলোৱে শক্তিশালীভাৱে গঢ়ি তুলিব।